হাই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি ভিডিঅ'টো বনাইছোঁ একচুৱেলি বহু দিনৰ পৰা কিছুমান কেণ্ডিডেটছে মোক পাৰ্চনেলি মেছেজ কৰি আছিলে, ফোনো কৰিছিলে আৰু কমেণ্টতো মই দেখা পাইছোঁ। তেখেতসকলৰ প্ৰশ্ন হ'ল, সৰু সৰু আমাৰ ষ্টুডেণ্টছ ডিগ্ৰী পঢ়ি আছে, বহুতৰে তেখেতসকলৰ চিভিল ছাৰ্ভেণ্ট হোৱাৰ খুব ইচ্ছা। চ' ডিগ্ৰী পঢ়ি থকা তেখেতে প্ৰপাৰ আইডিয়াটো বা নলেজটো গেডাৰ কৰিব পৰা নাই যে কেনেকৈ চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰচিড কৰিব পাৰি। মই আপোনালোকক দুটামান কথা ক'ব বিচাৰিছোঁ। যোনখিনি ষ্টুডেণ্টছ বৰ্তমান ডিগ্ৰী পঢ়ি আছে আৰু তেখেতসকলে APSC দিব বিচাৰিছে, মই UPSC কথা কিয় কোৱা নাই, বিকজ মই কেতিয়াও UPSC দিয়া নাই আৰু UPSC গোটেই এক্সাম পেটাৰ্ণটোৰ বিষয়ে মই বেছিকৈ ডিছকাশ্যন কৰিব নিবিচাৰোঁ বা মই নিজেও ষ্টাডি কৰা নাই, বিকজ মই কেতিয়াও সেই UPSC সেইফালে মই যোৱাই নাই। সেইকাৰণে মই UPSC কথা নকওঁ, মই ক'লে হয়তো ভালো নহ'ব, বিকজ মই যিহেতু নিজে APSC ক্লিয়াৰ কৰিছোঁ, সেইকাৰণে মই APSC কথা ক'বই বিচাৰোঁ। চ' আপোনালোকে যোনখিনি ষ্টুডেণ্টছ বৰ্তমান ডিগ্ৰী কৰি আছে, ডিগ্ৰীটো যোনে চিভিল ছাৰ্ভিচৰ প্ৰতি আকৃষ্ট হৈছে, সকলো কাৰণে নহয়, তেখেতৰ ডিগ্ৰীতে প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিব লাগে। বেছিক যোনটো বেছটো, আপুনি যেতিয়া আপোনাৰ বেছটো ষ্ট্ৰং নহয়, তেতিয়া চিভিল ছাৰ্ভিচ ক্ৰেক কৰাটো ইমান ইজি নহয়। আজিৰ সময়ত আজি যোনটো এক্সাম পেটাৰ্ণ, আপোনাৰ বেছ ক্লিয়াৰ হ'বই লাগিব। আপোনাৰ যেতিয়া বুনিয়াদটো যদি বেয়া হৈ যায়, তেতিয়া আপুনি চিভিল ছাৰ্ভিচৰ এক্সাম ক্ৰেক কৰিব নোৱাৰে। বেছ ক্লিয়াৰ কৰিবৰ কাৰণে দুই এটামান খুব ইম্পৰ্টেণ্ট পইণ্ট। নাম্বাৰ 1, মই সদায় কওঁ, ফৰ APSC আপোনালোকে সদায় আছাম ট্ৰিবিউন পঢ়াটো, ৰেগুলাৰ আছাম ট্ৰিবিউন পঢ়া আপোনালোকে এটা অভ্যাসত পৰিণত কৰিব লাগিব। মই আগতে কৈছোঁ যে আছাম ট্ৰিবিউন কেনেকৈ পঢ়িব লাগে ফৰ APSC, গোটেই বস্তুটো মোৰ ভিডিঅ'ত আছে, মই সেই বিষয়ে বহলাই ক'ব নিবিচাৰোঁ। আপোনালোকে খালি এটাই কথা কৈছোঁ যে আছাম ট্ৰিবিউনখন আপোনালোকে অভ্যাসত পৰিণত কৰক। যেনেকৈ মোবাইলটো আমি চাই থাকোঁ, এটা হেবিট হৈ গৈছে, তেনেকৈ আছাম ট্ৰিবিউনখন আপোনালোকে হেবিট কৰি লওক। এই আছাম ট্ৰিবিউনখনে মই আকৌ কওঁ, আপোনাৰ 50% আপোনাৰ বেছ, 50% আপোনাৰ গোটেই প্ৰিপেৰেশ্যন কণ্ট্ৰল কৰিব। নেক্সট, ন' ইয়'ৰ ষ্টেট। আপোনাৰ নিজৰ ষ্টেটখন জানিবৰ কাৰণে আপুনি প্ৰিলিমিনাৰী ফাৰ্ষ্ট আপুনি আছাম ইয়াৰ বুক শান্তনু কৌশিক বৰুৱাখন লগ ষ্টাৰ্ট কৰক। তাৰ উপৰিও আছাম গভৰ্ণমেণ্টৰ যোনটো নিজৰ ৱেবছাইট, তাত বহুতখিনি বস্তু থাকে। আছাম এক্সাম বুলি এটা ৱেবছাইট আছে, তাত বহুতখিনি বস্তু অসমৰ গম পোৱা যায়, আৰু নিজেও আপুনি চাৰ্চ কৰি অসমৰ বহুতখিনি বস্তু গম পোৱা যায়। কিছুমান PhD থেচিছ বা পেপাৰ কিছুমান থাকে। আমি যদি ভালকৈ আমি মোবাইলটো যদি ভালকৈ ইউজ কৰিব পাৰোঁ, ইণ্টাৰনেট ইউজ কৰি আমি বহুতখিনি আছাম ৰিলেটেড পেপাৰ আমি লাহে এইটো বা ষ্টাৰ্টিং প্ৰিপেৰেশ্যনটো ইমানখিনি কৰিব নালাগে। ষ্টাৰ্টিঙত আপোনালোকে আছাম ইয়েৰ বুকখন লৈ লওক। তাৰপিছত দুই এখন ইম্পৰ্টেণ্ট বুক, যেনেকৈ আমি কওঁ লক্ষ্মীকান্তৰ পলিটি লৈ লওক। জিঅ'গ্ৰাফিৰ কাৰণে এখন ভাল বুক লৈ লওক। জিঅ'গ্ৰাফিৰ কাৰণে মই কৈছিলোঁ, পাহৰি গৈছোঁ, খুল্লাৰৰ ইণ্ডিয়াখন আপুনি ল'ব পাৰে, ইণ্ডিয়ান জিঅ'গ্ৰাফি। পলিটি কথা ক'লে, ইকনমিক্সৰ কাৰণে এখন বুক লৈ লওক। মোৰ বুকছৰ লিষ্টটো বা মই এবাৰ কৰি থোৱা আছিলে। চ' এইখিনি প্ৰিলিমিনাৰী বস্তু। আৰু তাৰ উপৰিও আপুনি যদি ছেবা বা CBSE 9-10 ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ যদি আহছেক বা মানে কাউন্সিলৰ যদি ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ বুকছ আছে, মেইনলি হিষ্ট্ৰী, পলিটিকেল ছায়েন্স আৰু জিঅ'গ্ৰাফি, সেইখিনি আপুনি প্ৰিলিমিনাৰীলি আপুনি ইউজ কৰিব পাৰে, ষ্টাডি কৰিব পাৰে। সেইকাৰণে মেইন বস্তুটো আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰক। আৰু এগৰাকীয়ে সুধিছিল যে অনলাইন কোচিং এতিয়া কৰিব পাৰি নেকি? কোচিংটো পিছত ৰাখক। কোচিঙৰ অপশ্যনটো মই সদায় কৈছোঁ আপোনালোকে পিছত ৰাখক। কোচিং ষ্টাৰ্টিঙৰ পৰাই কোচিঙৰ অপশ্যনটো নাৰাখিব। আপুনি নিজৰ ডেডিকেশ্যন দি নিজে বস্তু বিচাৰি যেতিয়া আপুনি চাৰ্চ কৰিব, তেতিয়াহে আপুনি চিভিল ছাৰ্ভিচৰ কাৰণে আপোনাৰ প্ৰিপেৰেশ্যনটো কৰিবলৈ ইজি হ'ব। নিজে কিবা এটা বিচাৰ আপুনি চেষ্টা কৰক। কোচিঙতো আপোনাক বস্তুটো ভাতটো পূৰা বনাই, চব্জিৰ সৈতে বনাই আপোনাক দিব খাবলৈ। তাতকৈ আপুনি নিজে যেতিয়া বনাই খাব চেষ্টা কৰিব, ইট উইল বি বেটাৰ। আপুনি গোটেই বস্তুটো জানিব পাৰিব। সেইকাৰণে যোনখিনি ষ্টুডেণ্টে মোক সুধি আছিলে যে আমি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰোঁ, মানে কেনেকৈ কৰিব লাগে, মই আকৌ আপোনালোকক কওঁ যে আপোনালোকে আছাম ট্ৰিবিউনখন ষ্টাৰ্ট কৰক, আছাম ইয়েৰ বুকখন লওক, আৰু দুই এখন বুকছৰ কথা ক'লোঁ, সেই বুকছখিনি লওক। প্ৰথম ফাৰ্ষ্টটো চিলেবাছটো চাই লওক, চিলেবাছটো কি আছে, প্ৰিলিমছৰ হওক মেইনছৰ হওক, চিলেবাছটো আপোনালোকে ভালকৈ উলিয়াই লওক। এতিয়া ফাৰ্ষ্ট চিলেবাছটো উলিয়াই APSC ৱেবছাইটত আপুনি গোটেই চিলেবাছটো পাব। চিলেবাছটো উলিয়াই পেলাই চিলেবাছটো ষ্টাডি কৰি আপোনালোকে তাৰ গম পাওক যে কি পইণ্ট মই আজিলৈকে শুনাই নাই,
কি পইণ্ট কি টপিক মই শুনি আহিছোঁ, একো আইডিয়া নাই বাট শুনিছোঁ, আৰু কি পইণ্ট মোৰ অলপ ফেমিলিয়াৰ আছে, অলপ ভাগ কৰি লওক, তেতিয়া আইডিয়াটো আপুনি গম পাব যে মই কোনটো ষ্টেটত আছোঁ। তাৰপৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক, আৰু যোনে ভালকৈ প্ৰিপেৰেশ্যন কৰে তাৰ কাৰণে চিভিল ছাৰ্ভিচ ক্ৰেক কৰাটো মানে APSC ক্ৰেক কৰাটো নট এ বিগ ডিল। আজিকালি দেখা পাইছে ভাল বহুত নাম্বাৰ অফ পষ্টটো বাঢ়ি গৈছে। যোৱাবাৰ 900+ পষ্ট ওলাইছে, এইবাৰ অলপ কম ওলাইছে 235। ইন ফিউচাৰ বেছি পষ্ট ওলাব বুলি আমি গম পাইছোঁ বা শুনিছোঁ। চ' যোনখিনি প্ৰিপেৰেশ্যন কৰে সেইসকলৰ কাৰণে খুব বেছি ভাল, আৰু কোচিংটো আপোনালোকে লাষ্ট অপশ্যন হিচাপে ৰাখক। চ' এইখিনিয়ে কথা আছিল। থেংক ইউ ছ' মাছ।